নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো প্ৰাগ নিউজৰ ফালৰ পৰা মুকলি হৈছে, প্ৰাগ নিউজ ৰিক্ৰুইটমেণ্ট 2025। নম্বৰ পোষ্টটো হৈছে চাৰ্টাৰ্ড একাউণ্টেণ্ট। পোষ্ট দুটা মুকলি হৈছে আৰু জবটোৰ বাবে এজ লিমিট দিয়া হৈছে 30 years অনৱাৰ্ডছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপেৰিয়েঞ্চ। জবটোৰ বাবে মিনিমাম 4 পৰা 5 বছৰ কৰ্পৰেট ছেক্টৰত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। মাষ্ট বি স্মাৰ্ট, প্ৰেজেণ্টেবল আৰু কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব। নম্বৰ পোষ্টটো হৈছে কোম্পানী ছেক্ৰেটাৰী। পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে এজ লিমিট দিয়া হৈছে 27 years অনৱাৰ্ডছ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপেৰিয়েঞ্চ বিচাৰিছে। মাষ্টাৰ্ছ ডিগ্ৰী ইন বিজনেছ ল' কৰ্পৰেট ৰিলেটেড ফিল্ড, ফেমিলিয়াৰিটি উইথ কৰ্পৰেট গভাৰ্নেন্স, ছফ্টৱেৰ এণ্ড ছিষ্টেমছ, চাৰ্টিফিকেশ্যন ইন কৰ্পৰেট গভাৰ্নেন্স অৰ ৰিলেটেড এৰিয়াছ, এক্সেলেণ্ট কমিউনিকেশ্যন স্কিলছ। এইখিনি আপোনালোকৰ কোৱালিফিকেশ্যন আৰু এক্সপেৰিয়েঞ্চ থাকিব লাগিব। আৰু লেংগুৱেজ স্কিল দিয়া হৈছে ইংলিছ, হিন্দী আৰু অসমীয়া। 3টা লেংগুৱেজ আপোনালোকে ভালদৰে জনা হ'ব লাগিব। জবকেইটাৰ বাবে এপ্লাই কৰোঁতে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ডাইৰেক্ট এড্ৰেছটো দিয়া হৈছে, তাতে গৈ আপোনালোকে নিজেও বায়'ডাটাখন জমা দিব পাৰিব। যদি আপোনালোকে মেইল কৰি বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। আৰু পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে এইটো এড্ৰেছতো CV খন জমা দিব পাৰিব। ৰিচিপশ্যন অফ প্ৰাগ টাৱাৰ বিল' উলুবাৰী ফ্লাইঅভাৰ গুৱাহাটী 781007। এই এড্ৰেছত আপোনালোকে জমা দিব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে 28 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো বেনেলি গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। বেনেলি গুৱাহাটীৰ প্ৰিমিয়াম 2 হুইলাৰ ডিলাৰশ্বিপৰ ফালৰ পৰা জবটো মুকলি হৈছে। হায়াৰিং ফৰ বিল' মেনশ্যন পোষ্ট অন আৰ্জেণ্ট বেচিছ এণ্ড ইমিডিয়েট জইনাৰ্ছ ৰিকুৱাৰ্ড। জববোৰৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু পোষ্টবিলাক হৈছে ছেলছ এক্সিকিউটিভ, ৰিচিপশ্যনিষ্ট, টেলিকলাৰ। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, হোৱাটছআপৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। জব লোকেশ্যন বৈশিষ্ট্য চাৰিআলি, অপজিট মেঘা প্লাজা NH 37, নিয়েৰ গুৰুদ্বাৰা গুৱাহাটী 781029। যদি আপোনালোকে মেইল কৰি বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো SCRS পাব্লিক স্কুল নকুল ৰঙিয়াৰ ফালৰ পৰা মুকলি হৈছে। CBSE স্কুলৰ ফালৰ পৰা জববোৰ মুকলি হৈছে। ইনভাইটছ এপ্লিকেশ্যনছ ফৰ দ্য ফলোয়িং পজিশ্যন ফৰ ইমিডিয়েট ৰিক্ৰুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে PGT পোষ্টৰ বাবে বিচাৰিছে। ইংলিছ, মেথমেটিক্স, বায়'লজি, ফিজিক্স, কেমেষ্ট্ৰি, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, ছ'চিয়'লজি, ইকনমিক্স আৰু পলিটিকেল ছায়েন্স। লগতে চাইক'লজিৰ PGT টিচাৰ বিচৰা হৈছে। আৰু নম্বৰতে TGT টিচাৰৰ বাবে বিচাৰিছে ইংলিছ, মেথমেটিক্স, ছ'চিয়েল ছায়েন্স, হিন্দী, কম্পিউটাৰ ছায়েন্স। এইবোৰ পোষ্টৰ বাবে TGT টিচাৰ বিচৰা হৈছে। ইয়াৰ লগতে নম্বৰতে PRT অল ছাবজেক্টৰ টিচাৰ বিচৰা হৈছে। নম্বৰ পোষ্টটো হৈছে লাইব্ৰেৰিয়ান। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ অফ লাইব্ৰেৰী ছায়েন্স বিচৰা হৈছে। আৰু নম্বৰ পোষ্টটো হৈছে NTT মণ্টেছৰী ট্ৰেইন থাকিব লাগিব পোষ্টটোৰ বাবে এপ্লাই কৰিবলৈ হ'লে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জববোৰৰ বাবে আপোনালোকে আজিৰ পৰা অহা 7 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটা আৰু ডকুমেণ্টবিলাক মেইল কৰি পঠিয়াব পাৰিব। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। আৰু যদি কিবা আপোনালোকে অধিক জানিব বিচাৰে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব পাৰিব। আৰু জববোৰৰ বাবে BEd ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলাৰী হ'ব CBSEৰ গাইডলাইন মৰ্মে চেলাৰী দিয়া হ'ব জববোৰৰ বাবে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল IDৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে
এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো ষ্টাইল বজাৰ শ্বপিং মলৰ ফালৰ পৰা মুকলি হৈছে। ষ্টাইল বজাৰ শ্বপিং মল, পল্টন বজাৰ, গুৱাহাটী। চেলছমেন আৰু চেলছ গাৰ্ল পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে আৰু এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে বিল' 28 ইয়েৰ্ছ হ'ব লাগিব। ডকুমেণ্টবিলাক লাগিব আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, মাৰ্কশ্বিট আৰু বেংক ডিটেইলছ। নিড টু কেৰি অন ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকে এইবোৰ ডকুমেণ্ট লগত লৈ যাব লাগিব। কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে 6 ফেব্ৰুৱাৰী অৰ্থাৎ অহাকালিৰ ভিতৰত যোগাযোগ কৰি ল'ব আৰু কণ্টেক্ট নাম্বাৰটোত কল কৰোঁতে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব। মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব আৰু অফিচ আৱাৰ শেষ হোৱাৰ পিছত আপোনালোকে যোগাযোগ নকৰিব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো লাইফলাইন হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। লাইফলাইন হস্পিটেল ৰিকুৱাৰ্ড অফিচ এছিষ্টেণ্ট, অপেনিং ফৰ দ্য বিল' মেনশ্যন লোকেশ্যন। সুইটেবল কেণ্ডিডেট শ্বেয়াৰ দ্য আপডেটেড CV ফৰ ফাৰ্ডাৰ ইণ্টাৰভিউ প্ৰচেছ। পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট আৰু জব লোকেশ্যন হ'ব সোণাপুৰ, আছাম। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 6 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব আৰু মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ অফিচ এছিষ্টেণ্ট এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো ট্ৰেভলিক ৱৰ্ল্ড টুৰছৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড চেলছ এক্সিকিউটিভ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলছ এক্সিকিউটিভছ ফৰ আৱাৰ কোম্পেনী। জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইণ্ডাষ্ট্ৰী হ'ব ট্ৰেভেল এণ্ড টুৰিজম ইণ্ডাষ্ট্ৰী আৰু বেষ্ট লোকেশ্যন হ'ব গুৱাহাটী। কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন পাছ কৰা কেণ্ডিডেটসকলে যোগাযোগ কৰিব পাৰে জবটোৰ বাবে। কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে 6 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে যোগাযোগ কৰি ল'ব আৰু কল কৰোঁতে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব মৰ্ণিং 10 AM to 4 PM ভিতৰত। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো ST জোচেফছ স্কুল, আজাৰা, গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ইনভাইটিং এপ্লিকেশ্যন ফৰ টিচিং এণ্ড নন টিচিং পজিশ্যন। 1 নম্বৰ পষ্টটো হৈছে ইংলিছ টিচাৰ, 2 নম্বৰ মেথমেটিক্স টিচাৰ, 3 নম্বৰতে কম্পিউটাৰ ছায়েন্স, 4 নম্বৰ লাইব্ৰেৰিয়ান, 5 নম্বৰতে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব আৰু জববোৰৰ বাবে আপোনালোকৰ BA ডিগ্ৰী থাকিব লাগিব। টিচিং পষ্টকেইটাৰ বাবে কম্পালচৰি হয়। ইচ্ছুক প্ৰাৰ্থীসকলে 7 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব আৰু মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।